বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহাক লৈ শেহতীয়াকৈ এটা ইনফৰমেশ্যন প্ৰকাশ হৈছিলে আৰু সেই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিছোঁ আৰু ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ চাওক আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ ফ্ৰম ফাইনান্স আছাম দিছপুৰ টু অল ট্ৰেজাৰী অফিচাৰ দিছপুৰ কামৰূপ মেট্ৰ' এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি আৰু আপোনালোকৰ সন্মুখত মই গোটেই ইনফৰমেশ্যনটো পঢ়ি শুনাবলৈ যত্ন কৰিম যেনেকৈ প্ৰকাশ হৈছিলে ইয়াতে লিখিছে চাওক টু এভইড হেভি ৰাছ অফ বিলছ ইন দ্য ষ্টেট ট্ৰেজাৰিজ ইন দ্য লাষ্ট ফিউ ৱৰ্কিং ডেজ অফ দ্য কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰ the last date for submission of bills relating to salary including arrear salary, grant in aid salary, wage, pension and pensionary benefits to the treasuries has been fixed on 20/03/2026. Repeat 20/03/2026. Treasury officers are directed to follow the deadlines strictly. Message over. নিশ্চয়কৈ গম পাইছে যে অতিমাত্ৰা ভিৰ হৈছে বুলি কৈছে কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰটো শেষ হোৱাৰ সময় গতিকে যিমান পাৰে সোনকালে বিলসমূহ জমা দিয়াৰ কথা উল্লেখ কৰিছে আৰু সোনকালে বিলসমূহ জমা দিলেহে পিছৰ মাহৰ কাৰণে কৰ্মচাৰীসকলৰ বাবেই হওক বা পেঞ্চনাৰসকলৰ কাৰণেই হওক এটা ভাল খবৰ হ'ব কাৰণ অতি সোনকালে তেওঁলোকৰ যিখিনি পাবলগীয়া দৰমহা বা পেঞ্চন সেইখিনি সোনকালে ৰিলিজ কৰিব পাৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিলোঁ আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ